ঢেকিয়াজুলিৰ এটা পথক লৈ দীঘলীয়া সময়ৰ পৰা বিতৰ্ক হৈ থকা আমি পৰিলক্ষিত হৈছে আৰু সমগ্ৰ অসম জুৰি সেই কথাটোৰ বিতৰ্ক হৈছে আৰু দেখিবলৈ পাইছোঁ সেই বিতৰ্কটোৰ অৱসান ঘটাবৰ কাৰণে যোৱাকালি অসম চৰকাৰৰ যিগৰাকী মাননীয় মন্ত্ৰী ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক সেইগৰাকী সমষ্টিৰ বিধায়কে সংবাদমেল পাতি সাংবাদিকসকলক তেওঁ কটু ভাষাৰে ককৰ্থনা কৰিবৰ কাৰণে চেষ্টা কৰিছে। প্ৰথম কথা হৈছে এই বিষয়টোক আমি ধিক্কাৰ দিছোঁ, ছাত্ৰ সন্থা আমি ধিক্কাৰ দিছোঁ। তেওঁ বাৰম্বাৰ এটা কথা ক'বৰ কাৰণে বিচাৰিছে যে সমগ্ৰ বিষয়টো এটা বিভ্ৰান্তিৰ পথলৈ ঠেলি দিয়া হৈছে বুলি ক'ব বিচাৰিছে। আমি যে বিভ্ৰান্তি কৰা নাই, ঢেকিয়াজুলি পৌৰসভাইহে যে গোটেই বিষয়টো বিভ্ৰান্তি কৰিছে, এই বিষয়টো আমি কৈ দিব বিচাৰিছোঁ। আৰু তেওঁ ক'ব বিচাৰিছে যে দল সংগঠন আইনৰ ঊৰ্ধত নহয়, যদি দল সংগঠনে যদি কিবা যদি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে আইনগত ব্যৱস্থা লোৱা হ'ব বুলি তেখেতে আমাক ভাবুকি প্ৰদান কৰিব বিচাৰিছে। আমি মন্ত্ৰীগৰাকীক কৈ দিব বিচাৰিছোঁ দল সংগঠন যদি আইনৰ ঊৰ্ধত নহয় সেই কথাষাৰ আমি ভালদৰে গম পাওঁ, কিন্তু মন্ত্ৰীগৰাকীক আমি ক'বলৈ বিচাৰিছোঁ মন্ত্ৰীগৰাকীও কিন্তু ৰাইজৰ ঊৰ্ধত নহয়। যদি ঢেকিয়াজুলিৰ ৰাইজৰ স্বাভিমানৰ লগত জড়িত এটা বিষয়ৰ সম্পৰ্কে যদি মন্ত্ৰীগৰাকীয়ে ভাবিছে তেওঁ গাৰ বলেৰে তেওঁ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামটো জাপি দিব বিচাৰিছে, সেই কথাষাৰ কিন্তু কেতিয়াও মানি লোৱা নহ'ব, এই কথা স্পষ্ট। তাৰ সমান্তৰালকৈ আমি দেখিছোঁ এই স্পষ্ট যিটো বিষয় স্পৰ্শকাতৰ বিষয়, এই স্পৰ্শকাতৰ বিষয়ত মন্ত্ৰীগৰাকী ক'বলৈ বিচাৰিছে যে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ সৈতে আমি বিষয়টো আলোচনা কৰিছোঁ বুলি কৈছে। আমি ক'ব বিচাৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন। যেতিয়াই অসমীয়া মানুহৰ সমাজ জীৱনলৈ সংকট নামি আহিছে তেতিয়াই আমি দুয়োটা ছাত্ৰ সংগঠনে আৰু বড়ো সাহিত্য সভাই আমি একেলগে বিভিন্ন বিষয়ত আমি আলোচনা কৰি হাতে হাত মিলাই আগবাঢ়িছোঁ। এই বিষয় সম্পৰ্কত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ লগত আলোচনা হৈছে, ভাল কথা, আমি আদৰণি জনাইছোঁ। কিন্তু আমি মন্ত্ৰীগৰাকীক এটা কথা ক'বলৈ বিচাৰোঁ, যোৱাকালি সংবাদ মাধ্যমত মন্ত্ৰীগৰাকীক কোৱা পৰিলক্ষিত হৈছে এই পথৰ বিতৰ্কই জাতিগত গোষ্ঠীগত সংঘৰ্ষলৈ ৰূপ ল'ব বুলি তেওঁ কৈছে। তেওঁ এই গোষ্ঠীগত সংঘৰ্ষত তেখেতে প্ৰৰোচনামূলক উচতনিমূলক মন্তব্য দিয়া পৰিলক্ষিত হৈছে। আমি মন্ত্ৰীগৰাকীক এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আপুনি নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত বড়ো সাহিত্য সভাৰ লগত আলোচনা কৰিছে ভাল, কিন্তু আপোনাৰ মনৰ যিটো মনৰ পৰিধি, আপুনি যে জাতিৰ মাজত ভাষা ভাষীৰ মাজত যে আপুনি সমাজখনক যে অস্থিৰ কৰিব বিচাৰিছে, আপুনি যে সমাজখনক ভাগ কৰিব বিচাৰিছে, এই কথাটো পুনৰবাৰ প্ৰতীয়মান হৈছে। কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ লগত বিষয়টো আলোচনা কৰি আপুনি শেষ কৰিব বিচাৰিছে। তাৰ মানে এগৰাকী 42ৰ শ্বহীদ ৰতন কছাৰীৰ যিটো আদৰ্শ, সেই আদৰ্শটোক এটা বড়ো জাতিৰ মাজত সীমাবদ্ধ কৰি ৰাখিব বিচাৰিছে। নহয়, আমি ক'ব বিচাৰিছোঁ ৰতন কছাৰী আমাৰ অসমীয়া জাতিৰ এগৰাকী সন্তান, ভাৰত মাতৃৰ এগৰাকী গৌৰৱী সন্তান। সেইটো কাৰণে মন্ত্ৰীগৰাকীক মনৰ পৰিধি বহল কৰি এই বিষয়টো সূক্ষ্ম চিন্তাৰে নহয় বহল দৃষ্টিভংগীৰে আগবঢ়াই লৈ যাবৰ কাৰণে মন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ। আজি বিচাৰি ইতিমধ্যে আজি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে আৰু ৰজাঘৰৰ প্ৰতিনিধিও ঢেকিয়াজুলি অঞ্চলৰ আন আন সংগঠনৰ লগত আমাকো যে মন্ত্ৰীগৰাকীয়ে নিমন্ত্ৰণ দিছিলে, সভালৈ নিমন্ত্ৰণ দিছিলে, আমি স্পষ্ট ভাষাৰে কৈছোঁ মন্ত্ৰীগৰাকীৰ লগত ব্যক্তিগতভাৱে ছাত্ৰ সন্থাই তেওঁৰ লগত সভা সমিতি কৰিবলৈ নাই। যদি এই বিষয়টো সম্পৰ্কত আমি আলোচনা কৰিবলগীয়া হয় আমি ঢেকিয়াজুলি প্ৰশাসনৰ লগত আমি আলোচনা কৰিম, জিলা প্ৰশাসনত আমি আলোচনা কৰিম। কোনো কাৰণতে মন্ত্ৰীগৰাকীৰ লগত আমি আলোচনা নকৰোঁ। আৰু যদিহে বলপূৰ্বক যদি শ্বহীদগৰাকীৰ নাম আঁতৰাই কাৰোবাৰ নাম যদি ইয়াতে সন্নিৱিষ্ট কৰা হয় নিশ্চিতভাৱে ঢেকিয়াজুলি প্ৰতিবাদ হ'ব আৰু সেই ফলক আঁতৰাই দিয়া হ'ব, এই কথা স্পষ্ট। এই পত্ৰ আচলতে পূৰ্বৰ পৰা কাৰ নামত আছিল আৰু তাৰপিছত কাৰ নামত নামাকৰণ কৰা হ'ল আৰু সদৌ অসম ছাত্ৰ সন্থাই বৰ্তমান কি বিচাৰিছে? আচলতে এই পথছোৱা 2005 চনত প্ৰকৃতিপ্ৰেমী জিয়াউৰ ৰহমানৰ নামত ইতিমধ্যে উচৰ্গা কৰা হৈছিল। তাৰপিছত আমি দেখিবলৈ পালোঁ 2017 চনত সেই পথটোৰ নাম সলনি কৰি ৰতন কছাৰীৰ নামত নামাকৰণ কৰা হৈছিল। সেই সময়ত অসম চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত সেই কথাটো ঘোষণা কৰা হৈছিল আৰু 42 চনৰ যি মহাৰাজত জয়ন্তী অনুষ্ঠিত হৈছিল ঢেকিয়াজুলি হাইস্কুল খেলপথাৰত, সৰ্বানন্দ সোণোৱালে বিশেষ কাৰণত ঢেকিয়াজুলিত উপস্থিত থাকিব নোৱাৰা হেতুকে সেই সময়ৰ গড়কাটা কাপ্তানিক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰিম'ট টিপি সেই পথসমূহৰ আধাৰশিলা উন্মোচন কৰিছিল। 2 জুলাই তাৰিখে যি শ্যামাপ্ৰসাদ মুখাৰ্জী ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পথ উন্মোচন কৰিছিল, সেই পথৰ নামফলকত স্পষ্টকৈ উল্লেখ কৰা আছে যে ঢেকিয়াজুলিৰ পৰা বাটাচীপুৰলৈ যোৱা পথছোৱাৰ নাম ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত হ'ব। তাৰপিছতো সেই ইমান ডাঙৰ ভুলটো ঢেকিয়াজুলি পৌৰসভাই কি কাৰণে মানি ল'ব পৰা নাই, সেইটোহে আমাৰ কাৰণে সন্দেহ সৃষ্টি হৈছে। আৰু এই বিষয়টো কেতিয়াও মানি লোৱা নহ'ব। ঢেকিয়াজুলি পৌৰসভাই স্বীকাৰ কৰিব লাগিব যে এই বিষয়টো আচলতে ভুল হৈছে ঢেকিয়াজুলি পৌৰসভাৰ আৰু ইয়াতে শ্বহীদক অপমান কৰা হৈছে, আৰু নহ'লে এই বিষয়টো কেতিয়াও কিন্তু আমি মানি লোৱা নহ'ব যে এই কথা স্পষ্ট। 42 চনৰ যেতিয়া মহাৰাজত জয়ন্তী হৈছিলে ঢেকিয়াজুলিত সৰ্বানন্দ সোণোৱালৰ অনুপস্থিতিত যেতিয়া পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আহিছিলে,
সেই পথৰ উন্মোচন হৈছিলে 13গৰাকী শ্বহীদৰ নামত 13টি পথৰ উন্মোচন হৈছিলে সেই ৰাজহুৱা সভাতে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক সেই সময়ৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহাল ডাঙৰীয়াই ৰাইজৰ সন্মুখত ঘোষণা কৰিছিল যে 13গৰাকী শ্বহীদৰ পথৰ কাষত সেইসকল শ্বহীদৰ নামত নিৰ্দিষ্ট শ্বহীদ কেইগৰাকীৰ নামত একোটিকৈ শ্বহীদ স্মাৰক তাতে নিৰ্মাণ কৰা হ'ব শ্বহীদ বেদী নিৰ্মাণ কৰা হ'ব এতিয়া ঢেকীয়াজুলি পৌৰসভাই ক'ব বিচাৰিছে ব্লক চাৰিআলিৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী সেই পথছোৱাৰ নাম পূৰ্বত বাটাচীপুৰ পথ আছিল আমি ক'ব বিচাৰিছোঁ যদি বাটাচীপুৰ পথেই আছিলে সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ অনুপস্থিতিত পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত ৰাজহুৱা সভাত ঢেকীয়াজুলি সমষ্টিৰ বিধায়কগৰাকীয়ে যিটো ৰাইজক আশ্বাস প্ৰদান কৰিছিলে যে ৰতন কছাৰী পথৰ ওচৰত যিটো শ্বহীদ বেদী নিৰ্মাণ কৰা হ'ব সেই শ্বহীদ বেদীটো কি কাৰণে ৰতন কছাৰী পথৰ সন্মুখত নিৰ্মাণ নকৰি তেওঁ বাটাচীপুৰ পথত নিৰ্মাণ কৰিলে সেইটোহে আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন হৈছে